নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ এডভান্স মেথছৰ আজি অনুশীলনী 2.3 লৈ আহিছোঁ তোমালোকৰ বাবে। সংহতি চেপ্টাৰ হয়, খুব সহজ চেপ্টাৰ এটা আৰু খুব ইণ্টাৰেষ্টিং চেপ্টাৰ এইটো। ভিডিঅ'টো অলপ মনোযোগেৰে চাবা। তো আহা, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, এ সমান 1 2 1 3 5 6, বি সমান কিমান দিয়া আছে, ইয়াৰ মৌলখিনি 3 4 6, চি সমান দিয়া আছে 3 7 9 আৰু ইউ মানে কি, এইটো সাৰ্বিক সংহতি। তো সাৰ্বিক সংহতি আছে কি 1ৰ পৰা 10লৈকে। আৰু তলৰ বীজীয় প্ৰক্ৰিয়াবিলাক আমাক কি উলিয়াব দিছে। এতিয়া ইয়াত যিটো বীজীয় প্ৰক্ৰিয়া আছে, এই এ মিলন বি, এইটো চিনি কি বুজায়, মিলন বুজায়। এইটো কি বুজায়, ছেদন বুজায়। গতিকে এ মিলন বি, তাৰপিছত বা বি ছেদন চি বা এ ছেদন চি কি বস্তু, এইখিনি জানিব লাগিব। চি মাইনাছ এ, এইটো মাইনাছ নক'বা, এই কি হ'ব চি অন্তৰ এ এনেকৈ মাতে। আৰু এইটো ডেছ আছে আৰু এইটো কি আছে, মিলন আছে। তো এইখিনি বস্তু আগতে আমি জানি লওঁ। তাৰপিছত আমি অংকখিনি কৰাত খুবেই সহজ হ'ব। তো এ মিলন মানে বি বুলি ক'লে আমি কি বুজি পাম চাবা। ধৰা এত মৌল আছে আমাৰ এনেকৈ 1 2 3 4 5 6। বি সংহতিটোৰ মৌল আমাৰ কি, ধৰা 3 4 7, এইকেইটা হৈছে ধৰা বি সংহতিৰ মৌল। এতিয়া এ ইউনিয়ন বি বা এ মিলন বি বুলি ক'লে আমি কি লিখিম, এ বিত দুয়োটাতে থকা যিখিনি মৌল আছে সেই গোটেইখিনিক একেলগে কি বুলি কোৱা হয়, এ মিলন বি বুলি কোৱা হয়। তো আমি কি লিখিম তেতিয়া, 1 2 3 4 5 6, দেখা পাইছানে? তাৰপিছত বিট কি আছে 3 4 7, 3 4টো আমি ইয়াত লিখিছোঁৱে, গতিকে আমি 3 4 নিলিখোঁ, কি লিখিম, অকল ইয়াত আমি 7টো লিখিম। তাৰমানে এ আৰু বিত থকা আটাইবোৰ মৌলক একেলগে কি বুলি কোৱা হয়, এ মিলন বি বুলি কোৱা হয়। এতিয়া এ ছেদন বি বুলি ক'লে কি বুজাব চাবা। এ ছেদন বি মানে কি হয়, আমাৰ এ আৰু বিত থকা কমন যিখিনি মৌল আছে সেইখিনিক আমি কি বুলি ক'ম, এ ছেদন বি বুলি ক'ম। এতিয়া ইয়াত চোৱা, এটো 3 আছে, বিটো 3 আছে, এটো 4 আছে, বিটো 4 আছে, বাকী বিত 7 আছে, এত নাই। গতিকে এ ছেদন বি বুলি ক'লে কি হ'ব, আমাৰ 3 4। বুজি পালা? এতিয়া এ ছেদন বি কি, এ মিলন বি কি। তাৰপিছতে আছে এ অন্তৰ বি বুলি কয়। এতিয়া এ অন্তৰ বিটো কি বুজাব তোমাৰ, এই দুটাত যে মৌল আছে আমাৰ এই সংহতি দুটাত, ইয়াৰ কি হয়, এত থকা কিন্তু বিত নথকা। তাৰমানে বুজি পাইছা না? সেইখিনি মৌল ইয়াত 3 4 7, আমাৰ ইয়াতে কি, ইয়াত এই 3 4টো ইয়াত নাথাকিব। বুজি পাইছানে? আকৌ এবাৰ শুনি লোৱা কথাখিনি। এ অন্তৰ বি কোনটো হয়, এ আৰু বিত থকা মৌলখিনি তোমালোকে চাবা, যিখিনি মৌল এত আছে বিত নাই, সেইখিনি মৌল কি হয়, এ অন্তৰ বি হয়। এতিয়া চোৱা, 3 4 বিত আছে, 7টো এটো নাই, 7 নাই মানে অৰিজিনেলি, কিন্তু বিত আছে, এইটো আমাৰ নাহে। কিন্তু যিখিনি মৌল এত আছে সেইখিনি বিত থকাখিনি সেইখিনি নাহিব, সেইখিনি মাইনাছ হ'ব। আকৌ যিখিনি বিত নাই, ইয়াত ৰৈ গৈছে, ধৰা ইয়াত 1 2 3 4 নাহে, 5 6, এইখিনি কি হ'ব, এ অন্তৰ বি। আমি এ অন্তৰ বি আমি কি লিখিম, 1 2 3 4 নাহে, গতিকে 5 6 আহিব ইয়াত, 5 6। এতিয়া বি অন্তৰ এ বুলি ক'লে কি হ'ব, তেতিয়া বিত থকা মৌল যিখিনি এত নাই। বুজি পাইছানে? গতিকে 3 4 এটো আছে, এইখিনি নহ'ব। গতিকে 7টো আমাৰ ক'ত নাই, এত নাই। গতিকে বি অন্তৰ এ হ'লে কি হ'ব, আমাৰ 7 হ'ব। তো এইখিনি হ'ল। আৰু এটা বস্তু আছে ইয়াত তোমালোকে লক্ষ্য কৰিবা, ইয়াত এটা বস্তু দিয়া আছিলে আমাক, চি অন্তৰ এ বুলি দিয়া আছে আৰু এটা ডেছ দিয়া আছে, দেখা পাইছানে? এই ডেছটোৱে কি বুজায়, চি অন্তৰ এ ডেছ আছিলে, এই ডেছটোৱে কি বুজায় চাবা। ধৰা ইউ মানে আমাৰ কি, সাৰ্বিক সংহতি।
1 2 3 4 5 6 7 8 9 10 আৰু এটা সংহতি ইয়াৰ মৌলখিনি ধৰা 2 3 4 এতিয়া ইউত থকা বাকীবিলাক মৌল যিখিনি ইয়াত আছে এইখিনি বাদ দি যিখিনি মৌল ইয়াত থাকিব অৰ্থাৎ 2 3 4 বাদ দি যিকেইটা মৌল আছে 1 5 6 7 8 9 10 সেইখিনি কি হ'ব এ ডেছ হ'ব বুজি পাইছানে সেইখিনি ডেছ বুজোৱা যায় সেইখিনি তাৰমানে ইয়াত নথকা ইয়াত থকা সাৰ্বিক সংহতিত থকা মৌলখিনি তো অংকখিনি কৰি দিওঁতে ভালদৰে বুজি পাবা এক নম্বৰটো লৈছোঁ ইয়াত কি আছে ইও সাৰ্বিক সংহতি 1 পৰা 10 লৈকে দিয়া আছে এ মানে কিমান দিয়া আছে 1 3 5 6 বি মানে দিয়া আছে 3 4 6 চি মানে দিয়া আছে 3 7 9 তো ইউ মানে কি আমি এই মৌল মানে এই সংহতিকেইটা আমাৰ ইয়াৰ এই সংহতিটোৰ উপসংহতি এইকেইটা বুজি পাইছানে সেইটো ইউ বুজায় এতিয়া প্ৰথমটোত দিয়া আছে কি এ মিলন বি ছেদন চি বুলি দিয়া আছে এ মিলন বি মানে কি হ'ব আগতে কৈছোঁ তোমালোকক এ মিলন বি মানে কি হ'ব এ আৰু বিত থকা আটাইখিনি মৌলক এ মিলন বি বুলি কয় গতিকে আমি এ মিলন বি জেগাত আমি কি লিখিব পাৰোঁ 1 3 4 5 6 1 3 4 5 6 এইখিনি বুজায় এ মিলন বি বুজি পাইছানে গতিকে ইয়াত এইটো বেলেগ আছে এনেকৈ দিয়া তাৰপিছত ছেদন চি চি মানে আমাৰ কি মান আছে 3 7 9 3 7 9 এতিয়া চাবা এতিয়া এইখিনিৰ লগত এইখিনি ছেদন আহিছে ছেদন মানে কি এই দুটাত থকা কমন মৌল যিখিনি আছে সেইখিনিক আমি ছেদন বুলি কওঁ এতিয়া এই দুটাত থকা কমন মৌল আমাৰ কি কি আছে 3টো আছে ইয়াতো আছে ইয়াতো আছে 7টো নাই তাৰপিছত কি আছে অকল আমাৰ কি আছে 3টোৱে আছে ইয়াত হয়নে 3 7 9 গতিকে 3টো আছে অকল গতিকে আমাৰ কি হ'ব ইয়াত এইটো হ'ব 1 3 আনসাৰ তো ইয়াত বি নম্বৰটো লৈছোঁ চি অন্তৰ এ বুলি দিয়া আছে আৰু ডেছ দিয়া আছে ইয়াত তাৰপিছত কি দিয়া আছে আমাৰ এইটো মিলন দিয়া আছে প্ৰথমতে চি অন্তৰ এটো আমি উলিয়াই ল'ম ইয়াত কি আছে চাবা চি অন্তৰ এ উলিয়াব গ'লে এইটো হৈছে আমাৰ চি এইটো হৈছে এ চি অন্তৰ এ মানে কি এত নথকা চিত থকা মৌলখিনি বুজি পাইছানে এতিয়া এত কি আছে 1 3 5 6 আৰু চিত কি আছে 3 7 9 3টো এটো আছে চিটো আছে গতিকে এইটো মৌল আমি বাদ দিব লাগিব কোনটো ৰাখিব লাগিব যিখিনি চিট ইয়াত নাই চিট আছে সেইখিনি আমি ৰাখিব লাগিব ইয়াত কি আছে 7 আৰু 9 এতিয়া আমি ইয়াত কি ৰাখিম চি অন্তৰ এ বুলি ক'ল লগে আমি ৰাখিম ইয়াত 7 9 ডেছ মিলন বি বি মানে আমাৰ কি হ'ব বিত কি আছে আমাৰ বিত আছিলে 3 4 6 ইয়াত 3 4 6 লিখি দিয়ক এতিয়া 7 9 এইটো কি আছে আমাৰ ডেছ আছে হয়নে গতিকে এইটো কি বুজাইছিলে যে আমাৰ যিটো সাৰ্বিক সংহতি আছে আমাৰ সাৰ্বিক সংহতি কি আছিলে এতিয়া আমাক কি আছে ইউ ইকুৱেল টু 1 2 3 আপ টু কি আছে 10 লৈকে আছেনে ইয়াত যি 7 আৰু 9 আছে সেই 7 আৰু 9টো ইয়াৰ পৰা বাদ দি বাকী যিখিনি ৰ'ব সেইখিনি হ'ব আমাৰ এই ডেছটো বুজায় তাৰমানে 1 পৰা 10 লৈকে যিখিনি আমাৰ সাৰ্বিক সংহতি আছে সেই সাৰ্বিক সংহতিৰ পৰা আমি 7 9টো বাদ দিলে যিখিনি থাকিব সেইখিনি হ'ব আমাৰ কি এই ডেছ আমি কি থাকিব বাকী সেইখিনি বাদ দিলে 1 2 3 4 5 6 7টোতো ল'ব নোৱাৰোঁ গতিকে 7টো নাথাকে কি থাকিব ইয়াত 8 আহিব 9টো ইয়াত আছে গতিকে 9 নাই কি আহিব 10টো আহিব তাৰপিছত কি আছে এইটো আছে আমাৰ মিলন 3 4 6 তো এইটো মিলন এইটো হ'লে আমাৰ কি বুজাব এতিয়া মিলনে আমাক কি বুজায় দুটাতে থকা মৌলখিনিক একেলগে বুজায় গতিকে আমি কি লিখিব পাৰোঁ 1 2 3 4 5 6 7টো নাই গতিকে 7 নাই গতিকে 8 আহিব
8 9 নাই 10 তো এইখিনি হৈছে ইয়াৰ এনসাৰ সি নম্বৰটোত দিয়া আছে এ অন্তৰ বি মিলন বি অন্তৰ এ অন্তৰ বি মানে আমাৰ কি হ'ব চাই লোৱা এ অন্তৰ বি মানে কি এত থকা বিত নথকা মৌল তে 3 আছে এটো বিটো আছে হয়নে 4 আছে বিট কিন্তু এত নাই 6 এই দুটা 3 আৰু 6 টো বাদ দিয়া বাকি 8 কি থাকিব 1 আৰু 5 গতিকে এ অন্তৰ বি মানে আমি কি লিখিব পাৰো 1 আৰু 5 লিখিব পাৰো গতিকে আমি ইয়াত কি লিখিম এ অন্তৰ বি জায়গাত 1 5 মিলন বি অন্তৰ এ বি অন্তৰ এটোত কি হ'ব এতিয়া চোৱা এটো বি আৰু এ এবাৰ বিত থকা মৌল যেটো এত নাথাকে হেতুহে আমি লিখিব পাৰিম 3 6 তো আমাৰ গুছি গ'ল গতিকে বিত কি আছে 4 আছে এটো এত নাই গতিকে আমি লিখিব পাৰো ইয়াত বিত জায়গাত আমি কি লিখিব পাৰো বি অন্তৰ এ জায়গাত আমি লিখিব পাৰো 4 আহার দুটাৰ মিলনে কি হ'ব দুটাতে থাকা একে মৌল গতিকে আমি কি লিখিব পাৰো 1 4 5 এইটো এনসার খুব সহজ হয় অলপ মনোযোগ দিলে বুজি পাবা ডি নম্বৰটো লৈছো কি দিয়া আছে এ মিলন বি অন্তৰ সি বুলি দিয়া আছে তো প্ৰথমতে আমি এ মিলন বি টো উলিয়াম এ মিলন বি মানে কি আছিল দুটাতে থাকা একে মৌলখিনি হয়নে দুটাতে থকা মৌলখিনি আমাৰ একেলগে কি বুলি কোৱা হয় এ মিলন বি গতিকে 1 3 4 5 6 1 3 4 5 6 এখানে কি হল এ মিলন বি অন্তৰ সি সিত কি মূল আছে আমাৰ ইয়াত বহাই দা 3 7 9 এতিয়া এটো অন্তৰ এটো হলে কি হ'ব ইয়াত থকা ইয়াত নথকা মূল তাৰ মানে ইয়াৰ এইকেটা মাইনাস হৈ যাব আৰু ইয়াত যিকেটা তাৰ মানে ইয়াত যিকেটা নাই ইয়াত যিকেটা থাকে সেইকেটাহে বুজায় মানে ইয়াত থকা ইয়াত নথকা হ'ব লাগিব গতিকে 3 টো ইয়াত আছে ইয়াতো আছে এটো নহব 7 টো ইয়াত নাই আমাৰ গতিকে এটো 7 ৰ কথা নাই 9 টো নাই গতিকে আমাৰ 3 টো মাইনাস হ'ব বাকি কি থাকিব 1 4 5 6 1 4 5 6 এটো ইয়াৰ আনসাৰ 2 নম্বৰ দিয়া আছে ইউ হাতবে সংখ্যা একৰ পৰা 10 লৈকে দিয়া আছে আৰু ইয়াত কি দিয়া আছে a = x যাতে x এটা অখণ্ড সংখ্যা যেটো তোমাৰ 1 less than equal x less than equal 6 তাৰ মানে x কৰি 1 টো কি সৰু অথবা সমান x ৰ মান আৰু 5 6 কৰি কি হ'ব লাগিব তাৰ মানে 1 আৰু 6 ৰ মাজত থাকিব লাগিব এটো কি দিছে b x s এটা যুগ্ম সংখ্যা 4 আৰু 9 তাৰ মানে 4 আৰু 9 ৰ মাজত থাকা বা 4 আৰু 9 4 তো হ'ব 9 তো হ'ব কিন্তু এই যুগ্ম সংখ্যা কি হ'ব পাৰে যুগ্ম সংখ্যা 4 তোমাৰ 6 8 এইকেটা হ'ব হয়নে তাৰছত c টোত কি আছে x যাতে x এটা অখণ্ড সংখ্যা 1 less than equal s এটা মানে বৰ্গ সংখ্যা আৰু হল্লত আমাৰ হল্লত কৰি সৰু বা হল্লৰ সমান এটো কি হ'ব 1 2 3 4 4 হল গতিকে 1 2 3 4 বর্গ তো এইখিনি কি হত দিয়া আছে আমাৰ এইখিনি আমাৰ কি এটা হেৰিত দিয়া আছে আমি ইয়াক এই মূল আকাৰে তাৰমানে সংহতিৰ আকাৰে ইয়াক আমি লিখিম এতিয়া মৌলখিনি আৰু উলিয়াই লম তেতিয়াহে আমি এই সমাধানখিনি কৰিব পাৰিম যিখিনি যুক্তিত দিয়া আছে সেইখিনি আমি কি কৰিম এই মৌলখিনি ইয়াৰ উলিয়াই লৈ আমি সমাধান কৰিম তো প্ৰথমতে মই ইয়াৰ মৌলখিনি উলিয়াই লৈছো এনেকে a মানে কি 1 2 3 4 5 b মানে 4 6 8 c মানে 1 2 3 4 গতিকে a মিলন b আৰু এটো কি দি আছে 7c বুলি দি আছে গতিকে a মিলন b মানে আমাৰ কি হ'ব প্ৰথমতে ইয়াৰ b থকা আটাইবোৰ মূলকে a মিলন b বুলি কোৱা হয় গতিকে 1 2 3 4 5 6 8 1 2 3 4 5 6 8 তাৰছত কি আছে 7c বুলি আছে c তোমাৰ কি আছে 1 2 3 4 তো এটা এটোৰ পৰা এটো 7 কৰিলে কি হ'ব এই দুটাত থকা কমন যিখিনি আছে সেইখিনি হ'ব আমাৰ 7
কমন কি আছে চোৱা 1 1 2 2 3 3 4 এতিয়া আমাৰ ছেডনটো কি হ'ব 1 2 3 4 তো 1 নম্বৰ গ'ল 2 নম্বৰটোত কি দিয়া আছে আমাৰ তো 2 নম্বৰতে আছে এ অন্তৰ চি ছেডন বি বুলি দিয়া আছে এতিয়া অন্তৰ এ অন্তৰ চি হ'লে কি হ'ব ইয়াত থকা কিন্তু চিত নথকা হ'ব লাগিব 1 2 3 4 1 2 3 4 গুচি যাব 5 থাকিব অকল হয়নে এই অন্তৰ চি মানে আমি কি পাম 5 পাম ছেডন বি বিৰ মূল কি আছিলে 4 6 8 4 6 8 এতিয়া লক্ষ্য কৰাচোন আমাৰ এইটো কি চিন আছে ছেডন আছে ছেডনটো আমি কি বুজো দুটাতে থকা উমৈহতীয়া মৌল হয়নে কমন মৌলখিনিক আমি ছেডন বুলি কওঁ এতিয়া ইয়াত 5 আছে কিন্তু ইয়াত 5 নাই গতিকে দুটাতে ইয়াতো এটাই মৌল আছে বাকীটো নাই গতিকে দুটাতে আমাৰ থকা উমৈহতীয়া মৌল আমাৰ নাই যদি নাই তেতিয়াহ'লে কি হ'ব ইয়াৰ এনচাৰটো আমাৰ যে এটা 5 বুলি আছিলে ইয়াৰ ৰিক্ত সংহতি তাৰমানে ইয়াৰ এনচাৰটো আমাৰ কি হ'ব 5 হ'ব বুজি পাইছানে যেতিয়া আমি উমৈহতীয়া মৌল বিচাৰি নাপাওঁ তেতিয়া তাৰ এনচাৰটো কি হয় 5 বা ৰিক্ত সংহতি বুলি কোৱা হয় ইয়াক 3 নম্বৰটো দিয়া আছে এ ছেডন বি মিলন চি বাৰ দিয়া আছে হয়নে তো প্ৰথমতে আমি কি এ ছেডন বিটো উলিয়াই ল'ম ইয়াত চাবা এ ছেডন বিটো কি হ'ব এ ছেডন বি ইয়াত দুটাতে থকা উমৈহতীয়া মৌল আমাৰ কি আছে 4 আছে অকল 4 আছে হয়নে এ ছেডন বি হ'লে বাকীটো নাই 4 6 নাই অকল 4 আছে গতিকে এ ছেডন বি মানে আমাৰ কি হ'ব এইটো 4 হ'ব তাৰপিছত কি আছে মিলন চি চি ডেছটো পিছত আহিব প্ৰথমতে আমাৰ চি মৌল কি আছে এইকেইটা লিখি লওক 1 2 3 4 ডেছ এতিয়া চোৱা মিলন বুলি ক'লে কি হয় দুটাতে থকা উমৈহতীয়া মৌলখিনি আহে গতিকে আমি মিলনটো প্ৰথমতে কৰি ল'ম 4 আছে গতিকে 1 2 3 4 1 2 3 4 বাৰ এই বাৰটো আমি কি এনেকৈ উলিয়াম আমাৰ যিটো সাৰ্বিক সংহতি আছে সাৰ্বিক সংহতিটো 1ৰ পৰা 10 লৈকে আছে ইয়াত কি আছে 1ৰ পৰা 1 2 3 4 লৈকে আছে গতিকে 5 6 7 8 9 10 সেইটো হ'ব ইয়াৰ এনচাৰ বুজি পাইছানে ইয়াত নথকাখিনি তাত থকাখিনি গতিকে কি হ'ব ইয়াত আছে 4 লৈকে তাতে বাকী আমি কি হ'ব 5 6 7 8 9 10 এইখিনি হৈছে আমাৰ বাৰ এনচাৰ বুজি পাইছানে এইটো থাকিলে কি বুজি পাবা ইয়াৰখিনি বাদ দিবা সাৰ্বিক সংহতিত যিখিনি বাকী থাকিব সেইখিনি মৌল আহিব ইয়াতে বুজি পাইছানে এইটো থাকিলে এইখিনি বাদ দিবা আৰু সাৰ্বিক সংহতিৰ যিখিনি মৌল এইখিনি বাদ দিয়ে বাকী মৌল আছে সেই মৌলখিনি আমাৰ ইয়াত ভৰাই দিবা এইটোৱে এনচাৰ তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ